ক'ত আছে সিদ্ধাৰ্থ শ্যামকানু? মুখ্যমন্ত্ৰীৰ সময়সীমা 6 অক্টোবৰলৈ কিয়? অভিযুক্তক পূজাৰ ছুটি দিছে নেকি চৰকাৰে? লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে দল সংগঠনৰ ক্ষোভ। শনিবাৰে মুখ্যমন্ত্ৰীয়ে 6 অক্টোবৰৰ ভিতৰত সিদ্ধাৰ্থ শ্যামকানুক SITৰ আগত হাজিৰ হ'বলৈ কৈ বান্ধি দিছিল সময়সীমা। অহা 6 তাৰিখলৈকে আমি সময় দিছোঁ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু 8জন ছিংগাপুৰত থকা অসমীয়া ব্যক্তিক আমাৰ CIDত আহি সন্মুখীন হ'বৰ বাবে। অভিযুক্তক পূজাৰ ছুটি দিছে নেকি চৰকাৰে? মুখ্যমন্ত্ৰীক উভতি ধৰিছে দল সংগঠনে। 3 অক্টোবৰলৈকে চৰকাৰী বন্ধ। সিদ্ধাৰ্থ শ্যামকানুক 6 অক্টোবৰৰ সুবিধা দিলে কিয়? পূজাৰ পিছত 6 তাৰিখলৈকে এক প্ৰকাৰে তেওঁলোকক ৰেহাই দিছে, অথচ চৰকাৰীভাৱেও পূজা বন্ধ 3 তাৰিখলৈকেহে আছে। যিমানবিলাক স্কুল কলেজ ইত্যাদি বন্ধ আছে 3 তাৰিখলৈকে আছে, কিন্তু অভিযুক্তক পূজাৰ বন্ধ 6 তাৰিখলৈকে দিয়া হৈছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা দাবী জনাইছোঁ, অনতি বিলম্বে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু অভিযুক্ত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিব লাগে। পূজাৰ ছুটি দিয়া অসমৰ ইতিহাসত প্ৰথম। অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া যিসকলৰ বিৰুদ্ধে আঙুলি উঠিছে, যাক মূল অপৰাধী বুলি কৈছে, আৰু মুখ্যমন্ত্ৰীয়ে আজি হত্যা বুলি কৈছে, মুখ্যমন্ত্ৰীয়ে দুবাৰ কৈছে হত্যা বুলি। এতিয়া যিসকল মূল অপৰাধী তেওঁলোকক পূজাৰ ছুটি দিয়া কথাটোৱে প্ৰমাণ কৰিছে। যোৱাকালি সংবাদমেলত মই যিটো কথা কৈছিলোঁ, ছ'চিয়েল মিডিয়াত ইটোৰ পিছত সিটো শ্যামকানুৰ লাইভ আহিও চাফাই গোৱাৰ সুযোগ পাইছে। তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ কাৰণ কি? বিভিন্ন সময়ত শ্যামকানু মহন্তই ফেচবুকত বিভিন্ন ধৰণৰ পোষ্ট আপগ্ৰেড কৰি আছে, বিভিন্ন সময়ত তেখেত লাইভত আহিছে। তাৰপিছতো শ্যামকানু মহন্তক এনেধৰণে গ্ৰেপ্তাৰ কৰি সোধপোছ কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক। ভিডিঅ' ৰেকৰ্ডিং যিটো লাইভত আহিছে, যিটো বিনয়ৰ ভাৱেৰে অপৰাধীসকলক নিমন্ত্ৰণ কৰিছে, এইটো ঘৰত সকাম খাবলৈ ভকত নিমন্ত্ৰণ কৰাৰ নিচিনা হৈছে, হয় নহয় কওক? এইটো গোটেই স্ক্ৰিপ্টেড। এদিন কৈছে যে তুমি লাইভ আহিবা, ঘৰুৱা মানুহ যিহেতু শ্যামকানু মহন্তক লাইভ আহিবলৈ দিছে। এদিন অসমীয়া ভাষাটো ভালকৈ ক'ব নাজানে, লিখিব নজনা মানুহক স্ক্ৰিপ্ট এখন লিখি দিছে, লিখুৱাইছে, তেওঁৰে মানুহে লিখুৱাইছে। নহ'লে কোনে ইমান ধুনীয়া ৱেল প্লেন ৱেল ডিজাইন কাৰবাৰ এটা কোনে কৰিব? অসম জাতীয় পৰিষদৰ সভাপতিজনৰ বিস্ফোৰণ। ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নিথৰ শৰীৰ চৰকাৰী খৰচত অনা নাছিল। ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াই পইচা তুলি দিল্লীমুখী বিমান আৰু কফিনৰ ব্যয় যোগাৰ কৰিছিল। মই খবৰ পাইছোঁ, আপোনালোকে খবৰটো উলিয়াই ল'ব, যে চৰকাৰী চেনেলৰ পৰা আনকি জুবিন গাৰ্গৰ ডেড বডিটো অনা নাই, পইচা তুলি আনিব লগা হৈছে। আমাৰ প্ৰৱাসী ভাৰতীয়সকলে পইচা তুলি তুলি তেওঁৰ যিটো কফিন আনিব লগা পৰিৱেশ হৈছে। খবৰ ল'ব। মইতো শুনা কথা, ৰাইজৰ মাজত আলোচনা হৈছে, আপোনালোকৰ ইনভেষ্টিগেটিভ জাৰ্নেলিজিম আছে, আপোনালোকে খবৰটো লৈ ল'ব। কিন্তু মই শুনা খবৰ এইটো যে পইচা তুলি আনিব লগা পৰিৱেশ হৈছে। এইটো এটা গোকাত মিছা কথা, মানুহক বিভ্ৰান্ত কৰাৰ কথা। মই এটা কথাই কওঁ, যেতিয়াই জুবিন গাৰ্গে কায়িকভাৱে আমাক এৰি গ'ল, তৎক্ষণাত মই খবৰ পোৱাৰ 1 মিনিটৰ পিছতেই তাৎক্ষণিকভাৱে আমাৰ উচ্চায়ুক্তৰ এটা শক্তিশালী দল গৈ তাত গৈ শেষ তাৰ পৰা পঠিওৱা পৰ্যন্ত জুবিনক তাৰ কাষত আমাৰ উচ্চায়ুক্ত তথা দূতাবাসৰ বিষয়াসকল উপস্থিত আছিল। প্ৰথম কথা, আমাৰ বিদেশ মন্ত্ৰালয়ৰ ছিংগাপুৰ হাই কমিছনে ইতিমধ্যেই এইখিনি খৰচ কৰিছে, আৰু আমাৰ ৰাজ্য চৰকাৰে তাৰ ওপৰত গৈ কৈছে নহয় আমি দিম এইটো পইচা। আচলতে বিদেশ মন্ত্ৰালয়ে দিলে তাক ক'বলগীয়া একো নাই, কিন্তু আমাৰ এটা দায়িত্ব আছে কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে না প্ৰত্যেকটো খৰচ আমি দিম। চান্দাজীৱী এজন মানুহে যি ব্ৰেণ্ডেড কাপোৰ চান্দাৰে তুলি তেওঁ ৰাজনীতি কৰি আছে, চান্দাজীৱী মানুহ এজনৰ কনচেপ্টটো চান্দাই হ'ব সদায়। কোন সঁচা কোন মিছা? কেতবোৰ দল সংগঠনে আনকি SIT তদন্ত প্ৰক্ৰিয়াক লৈও সন্দেহ প্ৰকাশ কৰিছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।